এইবাৰ জুবিনবিহীন শাৰদীয় উৎসৱ উদযাপন কৰা হ'ব। সমগ্ৰ উৎসৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে শোকাহত কৰিছে অসমবাসীক। চকুলোৰে বিদায় জনালে হিয়াৰ আমঠু শিল্পীগৰাকীক। শাৰদীয় উৎসৱলৈ মাজত মাথো দুদিন বাকী। দুখৰ মাজতো অসমৰ ভিন্ন প্ৰান্তৰ লগতে দুধনৈতো 19খন পূজা সমিতিয়ে বিভিন্ন কাৰ্যসূচীৰে প্ৰস্তুতি চলাইছে শাৰদী ৰাণীক আদৰিবলৈ। দুধনৈ জনমন্দিৰ দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত আজি বৃহত্তৰ দুধনৈ দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত পূজা কমিটিসমূহৰ সিদ্ধান্ত মৰ্মে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱ অনুসৰি প্ৰতিখন পূজা সমিতিয়ে অসমবাসীৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ পূজা কমিটিসমূহত সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে পূজা কমিটিসমূহত সাউণ্ড ছিষ্টেম, বেণ্ড পাৰ্টি, ডিজে ইত্যাদিসমূহো বাতিল কৰাৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰিও প্ৰতিখন পূজা মণ্ডপত 28 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ আটাইকেইদিন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰাখি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৃহত্তৰ দুধনৈ দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তৰুণ চাংমাই আৰু সম্পাদক পুষ্পাদিত্য চৌধুৰীয়ে আজিৰ সভাত গৃহীত হোৱা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰতিখন পূজা সমিতিক সংবাদ মাধ্যমযোগে অনুৰোধ জনায়। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, NR খবৰ। বৃহত্তৰ দুধনৈ দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিৰ আমি 19খন পূজা সমিতি একেলগে আছো আৰু এই সমন্বয়ৰক্ষী সমিতিয়ে পূজা যাতে শান্তিপূৰ্ণভাৱে হয় বিসৰ্জনলৈকে এই গোটেইখিনি ব্যৱস্থাৰ ওপৰত আমি আলোচনা কৰি আমি কেইটামান সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ এটা কথা আমি ভালদৰে অনুভৱ কৰিছোঁ যে যোৱা 19 তাৰিখে জুবিন গাৰ্গ গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। তেখেতৰ আদ্য শ্ৰাদ্ধ নোযোৱা পৰ্যন্ত আমি এই পূজা সমিতিসমূহে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা নাই আৰু অনুষ্ঠিত কৰাৰ যিখিনি কমিটিয়ে সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ লৈছিল তেখেতসকলক আমি বাতিল কৰাৰ কাৰণে অনুৰোধ জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। কেৱল সেয়ে নহয়, সাংস্কৃতিক অনুষ্ঠানেই নহয়, সাংস্কৃতিক অনুষ্ঠানৰ বাদেও আমি যিহেতু পানী তোলা কাৰ্যসূচী আছে বা অন্যান্য যিবিলাক কাৰ্যসূচীত আমি বিসৰ্জন কাৰ্যসূচী, এই কাৰ্যসূচীবিলাকত যিবিলাক বেণ্ড পাৰ্টি বা ঢুলীয়া যিবিলাক ব্যৱহাৰ কৰা হয়, সেই আমোদজনক যিবিলাক বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰবিলাকো আমি সদ্যহতে আমি এইবাৰ আমি স্থগিত ৰাখিছোঁ বা ল'বৰ কাৰণে আমি বাধা দি পেলাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। প্ৰত্যেক পূজা মণ্ডপত কোনো ধৰণৰ ডিজে যাতে ব্যৱহাৰ নকৰে, ডিজে যাতে ব্যৱহাৰ নকৰে তাৰ কাৰণেও আমি অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু প্ৰত্যেকটো পূজা মণ্ডপৰ দাঁতিত জুবিন গাৰ্গৰ এখন ফটো ৰাখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এটাইকেইটা প্ৰস্তাৱ যাতে কাৰ্যকৰী কৰে তাৰ বাবে অনুৰোধ জনাই আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰত্যেকখন কমিটিয়ে এই যিটা সিদ্ধান্ত, এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰিছে।